ফেচবুক এড সো আপোনালোকে নিশ্চয় সবেই ফেচবুক প্ৰফাইল বা ফেচবুক পেজ চলায়। সো ফেচবুক প্ৰফাইল আৰু ফেচবুক পেজ এই দুইটা বস্তু বেলেগ বেলেগ হয়। তো ফেচবুকত আপুনি কোনোবা এটা ভিডিঅ' অপেন কৰে বা কিবা ভিডিঅ' চাই আছে বা কিবা কমেডি এটা চাই আছে বা ভাল কিবা এটা নিউজ শুনি আছে, পটককে মাজত কিবা এটা এড আহি যায়, এডভাৰটাইজ আহি যায়। কোনোবাই কিবা এটা প্ৰডাক্টৰ এড দিয়ে, কিবা চাৰ্ভিচৰ এড দিয়ে বা কিবা এটা স্কুলৰ এড দিয়ে, কিবা কলেজ এটাৰ এড দিয়ে, নতুন প্ৰডাক্ট বা নতুন গাড়ী, নতুন নতুন টেকনলজি, নতুন মোবাইল ফোন, এইবিলাকৰ যে এড আহে ফেচবুকত। চ' এই এড বিলাক নিশ্চয় কোনোবা এজন মানুহে ছেট আপ কৰি দিয়ে, নহলেতো এনে আপনা আপুনি নাহে। চ' আজি মই এই এডৰ বিষয়ে অলপ আলোচনা কৰিম যে এই ফেচবুকত যে মাজে সময়ে সময়ে ভিডিঅ' চলি থকাৰ সময়ত বা ভিডিঅ' এটা চাই আছে, পটককে কিবা এটা এড আহিল। চ' এই এডটো কেনেকৈ আহে, এই মানুহে যে এড বিলাক লগায়, সেই এড বিলাক যেনেকে আপুনি দেখা পায়, ঠিক তেনেদৰে আপোনাৰ কিবা এটা প্ৰডাক্ট বা আপোনাৰ কিবা এটা চাৰ্ভিচ আপুনি এড দিব পাৰিব আৰু সেইটো মানুহে চাব, চাই কিনে আপোনাৰ সেই চাৰ্ভিচটো ল'ব পাৰিব অথবা আপোনাৰ সেই প্ৰডাক্টটো ল'ব পাৰিব বা আপুনি লিড জেনাৰেট কৰিব পাৰিব। আপুনি নতুন নতুন কাষ্টমাৰৰ লগত আপোনাৰ চাৰ্ভিচ বা আপোনাৰ প্ৰডাক্টটোক পৰিচয় কৰাই দিব পাৰিব। চ' তাৰ কাৰণে আটাইতকৈ এটা ডাঙৰ এটা সহজ মাধ্যম হ'ল এই ফেচবুক এড। চ' আজিকালি ফেচবুকত সবেই এক্টিভ থাকে। চ' ফেচবুকত আজিকালি সবেই এক্টিভ থাকে, একেবাৰে ডেকা বয়সৰ পৰা আৰম্ভ কৰি বুঢ়া বয়সৰ ল'ৰা ছোৱালী আজিকালি সবেই এই ফেচবুকটো চায়। চ' এই ফেচবুকত যেতিয়া আপুনি আপোনাৰ এডটো বা আপোনাৰ প্ৰডাক্টটো বা আপোনাৰ চাৰ্ভিচটো দেখুৱাব পাৰিব, নিশ্চয় তাৰে পৰা আপোনাৰ দুই এটা কাষ্টমাৰ বা দুই এটা ক্লায়েণ্ট আপুনি পোৱাৰ সম্ভাৱনাটো খুবেই খুবেই বেছি। চ' এই ফেচবুক এড আপুনি কেনেকে লগাব? চ' ফেচবুক এড লগোৱাৰ কিছুমান নিয়ম আছে। চ' আজিকালি টেকনলজি বহুত আপডেট হৈ গৈছে, গম পাইছে? চ' এই টেকনলজিত আপুনি ব্যৱহাৰ কৰি আপোনাৰ ব্যৱসায়টো অনলাইনৰ মাধ্যমত লৈ আহিব লাগিব। চ' আজিকালি যদি আপোনাৰ ব্যৱসায় বা আপোনাৰ চাৰ্ভিচটো যদি অনলাইনৰ মাধ্যমত মানুহক দেখাব নোৱাৰে, তেতিয়াহ'লে অহা 5 বছৰৰ ভিতৰত আপোনাৰ ব্যৱসায়টো বন্ধ হৈ যাব। এইটো একেবাৰে নিশ্চিত। আপোনাৰ ব্যৱসায়টো অনলাইনত ডিজিটেলি মানুহৰ মাজত প্ৰকাশ কৰিব লাগিব। চ' তাৰ কাৰণে এটা ডাঙৰ নিৰ্ভৰযোগ্য মাধ্যম হ'ল এই ফেচবুক এড। চ' এই ফেচবুক এড দিয়াৰ কাৰণে, ফেচবুক এড ৰান কৰাৰ কাৰণে আপোনাক বিশেষকৈ এটা প্ৰয়োজন হ'ব ফেচবুক আইডি। চ' চবৰে ফেচবুক আইডি আছে। চ' ফেচবুক আইডি আপোনালোকে এটা কথা এইফালে লক্ষ্য কৰক। চ' ফেচবুক আইডি, এটা ফেচবুক আইডিৰ আণ্ডাৰত বহু কেইটা ফেচবুক পেজ থাকিব পাৰে। ফৰ এক্সাম্পল ইয়াতে আপোনালোকে দেখা পাইছে, এইটো হ'ল মোৰ এটা ফেচবুক আইডি, ডেট মিনছ ফেচবুক প্ৰফাইল। চ' ফেচবুক প্ৰফাইলৰ আণ্ডাৰত এইবিলাক হ'ল মোৰ পেজ। এইটো এটা পেজ, এইটো এটা পেজ, এইটো এটা পেজ। চ' এইবিলাক হ'ল পেজ আৰু এইটো হ'ল ফেচবুক আইডি। চ' এইজন হ'ল এই কেইটা পেজৰ মালিক। নিশ্চয় কথাটো মই আপোনালোকক বুজাবলৈ পাৰিছো। চ' আপোনালোকে এড ৰান কৰাৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব, এটা পেজ খুলিব লাগিব। মই মোৰ পেজত যাই চিৰিয়েল বাই আপোনালোকক দেখাই দিম, ষ্টেপ বাই ষ্টেপ কেনেদৰে এটা এড ৰান কৰিলে, কি কি বস্তু তাত এড কৰিলে আপোনাৰ এডটো ভালভাৱে ৰান কৰিব। চ' প্ৰথমতে মোৰ আইডিৰ পৰা, মোৰ আইডিটো এতিয়া লগ ইন হৈ আছে। চ' বাকী এই পেজত মই চুইপ কৰি লৈছো। আইডিৰ পৰা মই এতিয়া মোৰ যিটো ফেচবুক বিজনেছ পেজ আছে, সেই পেজত কনভাৰ্ট কৰি লৈ আছো। চ' এইটো হ'ল এটা ফেচবুক পেজ, ফ্ৰিলেন্সাৰ ৰাফিকুল। এইটো হ'ল এটা ফেচবুক পেজ। চ' আপুনি এড ৰান কৰাৰ আগতে এটা পোষ্ট কৰিব লাগিব। পোষ্ট কেনেকে কৰিব লাগে, ফেচবুক পোষ্ট যেনেকে ফটো কেনেকে পোষ্ট কৰে
বা ভিডিঅ' কেনেকে পোষ্ট কৰে বা কোনো এটা লিখা কেনেকে টেক্সট কেনেকে পোষ্ট কৰে সো এইবিলাক নিশ্চয় আপোনালোকে জানে ইয়াতে অপশ্যন আছে ফাৰ্ষ্ট এই প্ৰফাইলত আপোনালোকে ক্লিক কৰিব প্ৰফাইলত ক্লিক কৰাৰ লগে লগে এইটো আপোনাৰ ওপেন হৈ যাব সো এইটো পেজত যেকেইটা পোষ্ট দিয়া আছে সেই পোষ্ট কেইটা ইয়াতে শ্ব' কৰি আছে সো ফৰ এক্সাম্পল এইটো এটা পোষ্ট এই পোষ্টটো যদি মই এতিয়া এড ৰান কৰো সো এই এড ৰানটো মই কেনেকে কৰিম সেইটোৱে মই দেখাব বিচাৰি আছো সো এনেকে ধৰণে সুন্দৰকে এটা পোষ্ট আগতে ৰেডি কৰিব লাগিব ৰেডি কৰাৰ পিছতহে আপুনি সেই পোষ্টটো এড হিচাপে ৰান কৰিব পাৰিব সো এইটো এটা মই পোষ্ট ৰেডি কৰি ৰাখিছো অলৰেডি সো এনেকা ধৰণৰ লিখাবিলাক দি বা আপোনাৰ যিটো প্ৰডাক্ট বা আপোনাৰ যিটো সাৰ্ভিস তাৰ বিষয়ে অলপমান লিখি বা কন্টাক্ট নাম্বাৰ দি এনেকা ধৰণৰ দুই এটা লিভলেট বা পোস্টাৰ বা আপোনাৰ প্ৰডাক্টৰ ছবি যে নহওক সব ডিটেইলছ দি আপুনি এটা সুন্দৰকে পোষ্ট ডিজাইন কৰিব সো পোষ্টটো ডিজাইন কৰাৰ পিছত কেনেকে এড ৰান কৰিব চাওক এই ইয়াতে বুষ্ট মোৰ ইয়াতে অলৰেডি একবাৰ এই পোষ্টটো মানে এড ৰান কৰিছিলো তাৰ কাৰণে ইয়াতে বুষ্ট এগেইন বুলি লিখা আছে কিন্তু বেলেগটোত নাই বেলেগটোত অনলি বুষ্ট পোষ্ট থাকিব মানে যদি প্ৰথম অৱস্থাত কৰে অনলি বুষ্ট পোষ্ট বুলি লিখা থাকিব সো যদি দুই একবাৰ কোনো এটা পোষ্ট বুষ্ট করা হয় বা এড ডান করা হয় তাতে বুষ্ট এগেইন বুলি লিখা থাকিব সো ইয়াতে ক্লিক কৰিব লাগিব বুষ্ট এগেইন বা বুষ্ট পোষ্টত ক্লিক কৰিলে হৈ যাব মোৰ এই পোষ্টটো অলৰেডি আগত দুইবাৰ মানে এড ৰান কৰিছিলো তাৰ কাৰণে বুষ্ট এগেইন বুলি অপশনটো আহিছে সো এইখিনি আহাৰ পিছত ইয়াতে হল আসল কামখিনি আমি যিটো পোষ্ট মই এড ৰান কৰিম সেই পোষ্টটো ইয়াতে শো কৰিব নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে অলপমান দেৰি হৈ আছে জাষ্ট এ মিনিট ৱেট বাস অলৰেডি আহি গল সো এই পোষ্টটো মোৰ এড হিচাপে এই ফেসবুকে দেখুৱাব সো ফাৰ্ষ্ট ইয়াতে বুষ্ট পোষ্ট তলত আছে অটোমেটিক সো অটোমেটিকৰ এইফালে আছে চেঞ্জ অপশন সো চেঞ্জ অপশনত ক্লিক কৰিব লাগিব সো চেঞ্জ অপশনত ক্লিক কৰাৰ পিছত ইয়াতে বহুকেইটা অপশন আছে সো আপুনি যেটো এড ৰান কৰিব বিচাৰিছে যেটো পোষ্ট এড ৰান কৰিব বিচাৰিছে সেই পোষ্টটো চাই মানুহে আপোনাক কি কৰিব গেট মোৰ মেসেজ মেসেজ কৰিব নে ফেসবুকে যেটো কৰাব সেইটোই কৰিব যদি অটোমেটিক দিয়ে তেহলে ফেসবুকে যদি ফেসবুকে কল কৰিব পাৰে অথবা মেসেঞ্জাৰত মেসেজ আহিব পাৰে অথবা আপোনাৰ যেটো বিজনেস হোৱাটসঅ্যাপ নাম্বাৰ এড থাকিব ফেসবুক পেজৰ লগত হেতুটো মেসেজ আহিব পাৰে সো আটাইতকৈ বেস্ট হ'ব যদি আপুনি গেট মোৰ মেসেজ অপশনটো অন কৰি ৰাখে সো এটো ক্লিক কৰি ইয়াতে সেভ অপশন ক্লিক কৰি দিম গেট মোৰ মেসেজ এইটো হৈ যাব নেক্সট আৰু এটা অপশন অলপ তলফালে আহিলে একেটা অপশন একো কৰিব নালাগে স্পেশাল এড ক্যাটাগরি এটো যেনেকৈ আছে তেনেকৈ থাকিলে হৈ যাব এইটো আপুনি মেসেজ টেমপ্লেট এটো ওয়েলকাম মেসেজ এটা দিব পাৰে নিদিলে কথা নাই এটো কোনো ধৰণৰ প্ৰবলেম নহয় মেজৰ নহয় সো নেক্সট আটাইতকৈ ডাঙৰ এটা হল হোৱাটসঅ্যাপ ইজ selected since it's the button in your original post so ইয়াতে তিনিটা প্ল্যাটফর্ম দিয়া আছে এটা হল মেসেঞ্জাৰ এটা হল ইনষ্টাগ্ৰাম এটা হল বিজনেস হোৱাটসঅ্যাপ সো এইটোৰ বিষয়ে মই এক্সট্ৰাকে এটা ভিডিও বনাই দিম হাউ টু এড বিজনেস হোৱাটসঅ্যাপ ইন ইউৰ ফেসবুক বিজনেস পেজ সো ফেসবুক বিজনেস পেজত আপোনাৰ বিজনেস হোৱাটসঅ্যাপটো কেনেকে এড কৰিব লাগিব সো ফেসবুক বিজনেস পেজত আপোনাৰ জেনাৰেল হোৱাটসঅ্যাপটো এড নহয় বিজনেস হোৱাটসঅ্যাপ নাম্বাৰটো এড কৰিব লাগিব সো ইয়াতে মেসেঞ্জাৰত ক্লিক কৰা আছে সো মেসেঞ্জাৰ আপুনি যেটো এড ৰান কৰিছে এই এডটো চাই মানুহে আপোনাক মেসেঞ্জাৰত মেসেজ কৰিব নে ইনষ্টাগ্ৰামত মেসেজ কৰিব নে আপোনাক হোৱাটসঅ্যাপ নাম্বাৰত মেসেজ কৰিব সো ইয়াতে আপুনি সিলেক্ট কৰি দিব পাৰে সো আপুনি যদি ভাবে যে মানুহে মোক মেসেঞ্জাৰত মেসেজ কৰক মেসেঞ্জাৰটো সিলেক্ট ৰাখিব আৰু যদি ভাবে নহয় মানুহে মোক হোৱাটসঅ্যাপত মেসেজ কৰক আৰু যদি ভাবে নহয় মানুহে মোক ইনষ্টাগ্ৰামত মেসেজ কৰক যেটোই মেসেজ কৰিব আপুনি সিলেক্ট কৰি দিব হেতু হৈ যাব সো ইনষ্টাগ্ৰাম ইয়াতে কানেক্ট কৰিব লাগিব এই পেজৰ লগত তেতিয়াহে আমি ইনষ্টাগ্ৰামত মেসেজ বিলাক পাই থাকিব সো মই ইনষ্টাগ্ৰামৰ লগত মোৰ এই ফেসবুক বিজনেস পেজটো এড কৰা নাই সেই কাৰণে ইয়াতে কানেক্ট বুলি লিখা আহিছে নেক্সট এটো মই কানেক্ট নকৰো
এইটো উঠাই দি মই ভাবি আছো যে মোৰ এই এড ৰানৰ পৰা যিবিলাক কাষ্টমাৰ বা মানুহে মেছেজ কৰিব, ক্লায়েণ্টে মেছেজ কৰিব, সেই ক্লায়েণ্ট বিলাক মই হোৱাটছআপত লৈ আহিম, যে হোৱাটছআপত তেওঁলোকে মোক মেছেজ কৰিব। মই হোৱাটছআপটো সিলেক্ট কৰি ৰাখি দিলো, মেছেঞ্জাৰটো কাটি দিলো। নেক্সট আটাইতকৈ ডাঙৰ আৰু মেইন ইম্পৰ্টেণ্ট পাৰ্ট হ'ল অডিয়েন্স ডিটেইলছ। চ' এই অডিয়েন্স ডিটেইলছ এইটো চাই আছে আপোনালোকে, এই অডিয়েন্স ডিটেইলছটো যদি আপুনি ৰং কৰে আপোনাৰ এই এড ৰানটো ভাল ফলাফল নাপাব। চ' অডিয়েন্স ডিটেইলছৰ ৰাইট সাইডত ইয়াতে এটা কলম চিহ্ন আছে, তো ইয়াত ক্লিক কৰাৰ লগে লগে ফাৰ্ষ্ট আহিব এজ, এডিট অডিয়েন্সত এজৰ আগত ইয়াতে আপুনি জেন্ডাৰো সিলেক্ট কৰি দিব পাৰে, যে আপোনাৰ এই এডটো অনলি মেনক দেখাব বিচাৰিছে নে উমেনক দেখাব বিচাৰিছে, নে মেন উমেন দুয়ো কেটাগৰী মানুহক আপুনি দেখাব বিচাৰিছে। চ' এতিয়া আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে ফেচবুকে এইটো কেনেকে গম পাব, যে কেনেকে এইটো এড দেখাব যে এই এডটো অনলি ল'ৰা মানুহৰ মোবাইলতে যাব, বা এই এডটো অনলি ছোৱালী মানুহৰ মানে মোবাইলতেই যাব। চ' আপোনালোকে নিশ্চয় জানে যে যেতিয়া আপোনালোকে নতুন এটা প্ৰফাইল খোলে, নতুন এটা পেজ খোলে, তাতে জেন্ডাৰ সিলেক্ট কৰিব আহে, তাতে মেল ফিমেল দিয়াৰ অপশন আহে। চ' সেই ডাটাটো ফেচবুকৰ ওচৰত থাকে, তেওঁলোকে গম পায় কোনটো একাউণ্টৰ অনাৰ মেন, কোনটো একাউণ্টৰ অনাৰ উমেন। চ' নিশ্চয় ভালকে আপোনালোকে বুজি পাইছে। চ' ইয়াতে আপোনাৰ সাৰ্ভিস বা প্ৰডাক্টটো আপোনাৰ প্ৰডাক্টৰ কেটাগৰী অনুযায়ী আপোনালোকে ইয়াতে দিব। ফৰ এক্সাম্পল যদি কোনোবা আপোনাৰ লেডিজ কোনোবা মেকআপ আইটেমছ বা এনেকুৱা ধৰণৰ কোনো প্ৰডাক্ট বা কোনো সাৰ্ভিস আপুনি সেল কৰিব বিচাৰিছে, যিটো অনলি উমেন বা ছোৱালী মানুহেই কিনিব, ল'ৰা মানুহে নিকিনে। চ' সেই ক্ষেত্ৰত আপুনি উমেন সিলেক্ট কৰিব পাৰে। বা আপুনি যেতিয়া ভাবে যে নহয় মোৰ যিটো প্ৰডাক্ট বা মোৰ যিটো সাৰ্ভিস সেইটো অনলি মেন বা ল'ৰা মানুহে চাব, চ' এইটো সিলেক্ট কৰি দিব পাৰে। আৰু যদি ভাবে যে নহয় মই ল'ৰা ছোৱালী দুয়োজনকে দেখাম, সেইটো আপুনি অল কৰি দিব পাৰে। নেক্সট এজ লিমিটেড। চ' আপোনাৰ যিটো এড, এইটো কিমান বয়সৰ পৰা কিমান বয়সৰ মানুহে এইটো চাব, এইটো আপুনি আপোনাৰ যিটো সাৰ্ভিস বা আপোনাৰ যিটো প্ৰডাক্ট ডিটেইলছ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক দিব। চ' মই যিটো এড ৰান কৰিম, মই এইটো 18 পৰা 45 মই 45 কৰি দিম, এইটো কৰিলে তাতকৈ বেষ্ট হয়। চ' 18 পৰা 45 বয়স, এইখিনি বয়সৰ মানুহে মোৰ এডটো চাব। নেক্সট লোকেশন। চ' লোকেশনটো কি, আপোনাৰ যিটো প্ৰডাক্ট বা আপোনাৰ যিটো সাৰ্ভিস, সেই সাৰ্ভিসৰ লগত ৰিলেটেড হৈ যাব। চ' আপুনি যিটো প্ৰডাক্ট সেল কৰিব বিচাৰিছে বা আপোনাৰ যিটো সাৰ্ভিস সেল কৰিব বিচাৰিছে, সেইটো কোনটো এৰিয়াত আপুনি এই এডভাৰটাইজমেন্টটো দেখাব বিচাৰিছে। ফৰ এক্সাম্পল মই ভাবি আছো যে মোৰ এই এডটো গোটেই অসমত দেখাম, যে অসমৰ লোকেশনটো মই ট্ৰেক কৰি দিম। ইয়াতে মই আসাম টাইপ কৰি দিছো, আসাম লিখাৰ লগে লগে এই আসাম ষ্টেট বুলি সিলেক্ট কৰি দিব, ইয়াতে আপোনাৰ লোকেশনটো আহি যাব। চ' এইটো আপোনালোকে গম পাইছে, এইটো এই মই যিটো এড ৰান কৰিম এইটো এই অসমৰ মানুহেই চাব, অসমৰ বাহিৰত মোৰ এডটো নাযায়। নেক্সট আপুনি বেলেগ ঠাই হলে বেলেগ ঠাই দিব পাৰে, যদি আপুনি ভাবি আছে নহয় মোৰ এডটো গোটেই ইণ্ডিয়াৰ মানুহে চাব, তো ইয়াতে আপুনি ইণ্ডিয়া সিলেক্ট কৰি দিব পাৰে। ইয়াতে যেতিয়া ইণ্ডিয়া লিখি দিব, ইণ্ডিয়া কাণ্ট্ৰি, ইণ্ডিয়া লিখি দিয়াৰ লগে লগে গোটেই ইণ্ডিয়াটো ইয়াতে লোকেশনত আহি যাব। নেটৱৰ্কৰ অলপ সমস্যা হৈ আছে, জাষ্ট এ মিনিট ৱেইট। ইণ্ডিয়া কাণ্ট্ৰিটো অহা নাই, মোৰ স্ক্ৰীনটো শ্বেয়াৰ কৰা আছে সেইকাৰণে অলপ প্ৰব্লেম হ'ব পাৰে। চ' কথা নাই, গোটেই ইণ্ডিয়াটো দি লোকেশন ট্ৰেক হওঁতে অলপমান সময় লাগে। চ' মই দেখুৱাৰ কাৰণে মই অসম ৰাখি দিছো প্ৰথমতে। আপুনি নিৰ্দিষ্ট এটা চিটি বা নিৰ্দিষ্ট এটা টাউন আপুনিও ধৰি দিব পাৰিব। চ' মই অসমকে ৰাখি দিলো, এই অসমত মোৰ এই সাৰ্ভিসটো বা মোৰ এই এডটো চাব। নেক্সট এইখিনি ক্লিক কৰাৰ পিছত ইয়াতে আপুনি কেইটামান সাজেষ্টেড দিব পাৰে, এইটো ইমান মেজৰ নহয়, এইটো দিলে ভালেই, কিন্তু নিদিলে কোনো প্ৰব্লেম নাই, এইটো দিয়াৰ প্ৰয়োজন নাই বুলি মই ভাবো। নেক্সট আপুনি সেভ অডিয়েন্সটো আৰু একবাৰ ভালকে চাই ল'ব। চ' অডিয়েন্সটোৱে মেইন, আপোনাৰ যদি এড ৰান কৰিব অডিয়েন্সটো মেইন, তো মই অল ৰাখি দিছো, বয়সটো 18 পৰা 45 দিছো। নেক্সট লোকেশনটো মই আসাম দিছো। নেক্সট ইয়াতে সেভ অডিয়েন্সত ক্লিক কৰিব। সেভ অডিয়েন্সত ক্লিক কৰাৰ পিছত
তাৰ পিছত আহিব ডিউৰেশ্যন সো এইটো হল মোৰ এড এই এডটো কিমান দিন মানে চলাব আপুনি এই এডটো কিমান দিন আপুনি চলাব বিচাৰিব সো আপোনাৰ যেটো ইয়াতে পোষ্ট ৰেডি কৰা থাকিব সেই পোষ্টটো কিমান দিন আপুনি এডভাৰটাইজমেন্ট হিচাপে মানুহক দেখাব এই ডিউৰেশ্যনটো আপুনি ইয়াতে সিলেক্ট কৰি দিব পাৰে এটো 3 ডেজ আছে যদি আপুনি ভাবে নহয় মই এডটো আৰু বেছিকৈ দিম বা 5 দিন চলাম বা 6 দিন চলাম ইয়াতে আপুনি দিব পাৰে সেই বুলি আপোনাৰ ইয়াতে এমাউন্টটো আহি যাব নেক্সট মই ইয়াতে 4 দিন বা 3 দিন ৰাখি দিলো সো 3 দিনত তাৰ পিছত ইয়াতে আহিব আপোনাৰ বাজেট আপুনি কিমান টকাৰ এড ৰানটো কৰিব লাগিব সো এতিয়া আপোনালোকে ভাবিব পাৰে যে ইয়াৰ কাৰণে পইচা লাগিব নেকি নিশ্চয় লাগিব সো আপুনি যদি 1000 মানুহক আপোনাৰ কিবা এটা প্ৰডাক্ট বা আপোনাৰ কিবা এটা সাৰ্ভিসক এডভাৰটাইজমেন্ট কৰিব লাগে আপোনাৰ কিমান টকা খৰচ হ'ব সো আপুনি যদি এটা ব্যানার ক্ৰিয়েট কৰে বা 1000 2000 লিফলেট ক্ৰিয়েট কৰে সো এনাউন্সমেন্ট কৰে এডভাৰটাইজমেন্ট কৰে অফলাইনত যদি এডভাৰটাইজমেন্ট কৰে আপুনি 1000 মানুহক যদি আপোনাৰ এটা প্ৰডাক্ট বা আপোনাৰ এটা সাৰ্ভিসৰ বিষয়ে যদি জনাব বিচাৰে কিমান টকাৰ প্ৰয়োজন হ'ব সো ইয়াতে আপুনি আতৰ পৰা 9000 মানুহক আপুনি 4 পৰা 500 টকাত আপোনাৰ এডটো বা আপোনাৰ সাৰ্ভিসটো আপোনাৰ প্ৰডাক্টটো আপোনাৰ এডভাৰটাইজমেন্টটো দেখাব পাৰিব মানে বহুত কম টকাত বহুত বেছি মানুহক আপোনাৰ প্ৰডাক্ট বা আপোনাৰ সাৰ্ভিসটো দেখাব পাৰিব সো 3 দিন ডিউৰেশ্যন কৰি দিছো আৰু কিমান টকাৰ এড ৰান কৰিব একেবাৰে সৰ্বনিম্ন 90 টকাৰ এড ৰান কৰিব পাৰিব সৰ্বনিম্ন 90 টকাৰ তলত আপোনালোকে এড ৰান কৰিব নোৱাৰিব লাষ্ট ওপৰত 10000 নেক্সট ইয়াতে আপোনালোকে ধৰা হল মই 400 টকাৰ এড ৰান কৰিম সো 400 টকাত এই বাজেটটো 400 টকাৰ বাজেট তো 400 টকাত এড ৰান কৰিলে এই ফেসবুকে মোৰ এই এডটো কিমানজন মানুহক দেখাব 5600 পৰা 16000 মানুহক এই এডটো মোক মানে মোৰ এডটো মানুহক দেখাব সো সক 400 টকা আপুনি 5000 পৰা 16000 মানুহৰ আগত আপোনাৰ এড বা আপোনাৰ সাৰ্ভিসটো দেখুৱাব পাৰিছে সো এনেকুৱা আৰু অন্য কোনো মাধ্যম আছে নেকি যেটো মাধ্যমত মাত্ৰ 400 টকাত আপুনি 16000 মানুহক আপোনাৰ এডভাৰটাইজমেন্ট দেখাব পাৰিব নিশ্চয় কত নাই সো আপোনাৰ ব্যৱসায় বা আপোনাৰ বিজনেসটো ডিজিটালি গ্ৰো কৰাৰ কাৰণে এই ফেসবুক এডৰ বিকল্প নাই সো ইয়াৰ পিছত সো সক 400 টকাৰ বাজেট আৰু জিএসটি লব 72 টকা টোটেল আপোনাৰ 472 টকা 472 ইন্ডিয়ান ৰুপিস ইয়াতে পে কৰিব লাগিব সো পে কেনেকে কৰিব সো ইয়াতে খালি মই যদি এটা পাবলিশ কৰি দিও পাবলিশ কৰি দিলে মোৰ এডটো ৰান হৈ যাব 1 বা 2 মিনিটৰ ভিতৰত মোৰ এডটো ৰান হৈ যাব মানুহৰ মোবাইলত যোৱা আৰম্ভ কৰিব সো কেনেকে পইচা ইয়াতে এড কৰিব সেইটো বিষয় লৈ মই নেক্সট ভিডিঅত মই আলোচনা কৰিম কেনেকে আপুনি ইয়াতে পইচা পেমেন্ট কৰিব লাগিব সো পেমেন্ট কৰাৰ কাৰণে আপুনি প্ৰথমত ইয়াতে এড কি আপুনি কাৰ্ড এড কৰিব লাগিব আপোনাৰ এটিএম কাৰ্ড ক্ৰেডিট কাৰ্ড অথবা ডেবিট কাৰ্ড ইয়াতে এড কৰিব লাগিব ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড এড কৰাৰ পিছত তাৰ পৰা আপুনি ইয়াতে পেমেন্ট কৰিব লাগিব পেমেন্ট কৰি আপুনি পাবলিশ কৰাৰ পিছত এখিনি হৈ যাব সো পেমেন্টটো কেনেকে কৰিব লাগে মই নেক্সট ভিডিঅত মই দেখাই দিম সো এইখিনিয়ে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ আৰু লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকৰ পৰা চাই আছে ফেসবুক পেজটো ফলো কৰি ৰাখিব যদি এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅবোৰ চাব বিচাৰে